গোটেই অসমবাসীক জনাব বিচাৰিছোঁ যে যোৱাকালি যিটো ঘটনা হৈ গ'ল ঢিঙত আমাৰ যোৱা পৰহি তাৰ যিজন মেইন অভিযুক্ত তফাজ্জল ইছলাম সেই ল'ৰাটো আমাৰ বৰবেটি গাঁৱৰ। তো আমি বৰবেটি গাঁও হিচাপে গাঁওবাসী হিচাপে যথেষ্ট লজ্জাবোধ কৰিছোঁ আৰু লগতে আজি ৰাতিপুৱা গম পাইছোঁ যে সেই ল'ৰাটো যোৱা ৰাতি পানীত পৰি মৃত্যুবৰণ কৰিছে। আজি ৰাতিপুৱাই আমি বৰবেটি গাঁওবাসীয়ে চবেই একেলগে বহি পেলাই এটা সিদ্ধান্ত কৰিলোঁ, 3টা প্ৰস্তাৱ আমি লৈছোঁ তাৰ এগেইনষ্টত যে সেই ল'ৰাজনক আমি আমাৰ ইয়াত কবৰস্থান যিটো আছে তাত আমি জেগা নিদিওঁ, আমাৰ ৰাইজৰ সিদ্ধান্ত এইটো। তাৰপিছত তাৰ জানাজা আমি নপঢ়োঁ আৰু সেই পৰিয়ালটোক আমি সামাজিক হিচাপে এঘৰীয়া কৰিছোঁ। আমি অপৰাধীৰ লগত নাই, আমি সদায় ন্যায়ৰ লগত আছোঁ। আমি গাঁওবাসী হিচাপে বিচাৰোঁ যে দোষীৰ শাস্তি হওক, দোষী সদায় দোষী। আমাৰ সমাজত দোষীৰ কোনো স্থান নাই। আমাৰ ৰাজহুৱা সিদ্ধান্ত এইটো আমি চবেই ৰাইজে মিলি আজি ৰাতিপুৱা লৈছোঁ। আপোনালোকৰ জৰিয়তে আমি গোটেই অসমবাসীক জনাব বিচাৰি আছোঁ যে আমি বৰবেটি গাঁওবাসী হিচাপে অতি লজ্জিত। যিটো ঘটনা আমাৰ বৰবেটি গাঁৱৰ ল'ৰাই কৰিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ আৰু তাৰ যিটো মেইন যিটো দোষী তফাজ্জল ইছলাম সেই ল'ৰাটো ইতিমধ্যে আমাৰ ঢিঙতে এখন পুখুৰীত পৰি মৃত্যুবৰণ কৰা বুলি আমি গম পাইছোঁ। তো আমি গাঁওবাসী হিচাপে আমি এটা সিদ্ধান্ত লৈছোঁ যে তাৰ জানাজা নামাজ আমি নপঢ়োঁ। আমাৰ ৰাজহুৱা যিটো জানাজা কবৰস্থান আছে তাত আমি জেগা নিদিওঁ। তো সেই পৰিয়ালটোক আমি এঘৰীয়া কৰিছোঁ। দোষী সদায় দোষীক আমি বিচাৰোঁ যে শাস্তি হওক আৰু কঠোৰতম শাস্তি হওক, তাৰ পক্ষত আমি আছোঁ। আমি অপৰাধীৰ পক্ষত নাই। আমাৰ সমাজত অপৰাধীৰ কোনো জেগা নাই। ধন্যবাদ। আপোনালোকৰ মাধ্যমেদি আমি গোটেই অসমবাসী ৰাইজক ক'ব বিচাৰিছোঁ যে আমাৰ ঢিঙত ইতিমধ্যে যিটো দৰ্শনকাণ্ড সংঘটিত হৈছে তাৰ মূল অভিযুক্ত তফাজ্জল আলী, তেওঁ ইতিমধ্যে পানীত পৰি আমি খবৰ পাইছোঁ পানীত পৰি মৃত্যুবৰণ কৰিছে। আমি নিশ্চয় আমাৰ এটা দুখ লগা কথা যে আমি আজি এই গাঁৱৰ এই তফাজ্জল আলী বৰবেটিৰ ল'ৰা, সি এনেকুৱা এটা দুখ কৰিছে যিটো আমাৰ বৰবেটি গাঁৱৰ ৰাইজে তাৰ লগত আমি সহযোগ কৰা নাই আৰু আমি ধিক্কাৰ দিছোঁ। এই কাণ্ডৰ কাৰণে আমি সমজুৱাভাৱে আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে তেওঁৰ জানাজা নামাজত আমি অংশগ্ৰহণ নকৰোঁ, আমাৰ ৰাজহুৱা কবৰস্থানত তেওঁক আমি কবৰ দিবৰ কাৰণে নিদিওঁ আৰু এই পৰিয়ালটোক আমি সামাজিকভাৱে বৰ্জন কৰিছোঁ।